প্ৰিয় দৰ্শক, এক্সকাৰ্ছনৰ পৰা ঘূৰি আহোঁতে ৰেলৰ ডবাত খুব আমনি লাগে, নহয় জানো? দীঘলীয়া যাত্ৰা। একাংশ ছাত্ৰ ছাত্ৰীয়ে চোৰ পুলিচ খেলিছিল ডবাত, ময়ো খেলিছিলোঁ। চোৰ পুলিচ খেলাসকলে লগ লাগি আমাৰ ঘৰত ভাত এসাঁজ খাইছিল। সকলোৱে মোক সহায় কৰি দিছিল যদিও দুবিধ মাংস মই ৰান্ধিছিলোঁ। কেনেকৈ ৰান্ধিছিলোঁ, কি মাংস ৰান্ধিছিলোঁ, ভিডিঅ'টো লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মনজ্যোৎস্না আৰু অনন্যাই আদা নহৰুৰ বাকলি গুচাই দিলে। কৃষ্ণ আৰু মই দুটাকৈ খুন্দনাত খুন্দি চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। পিছত মিক্সিত বটি লোৱা হ'ল। এইফালে নাতি কৃষ্ণই বাঁহখৰি ফালি দিছে। এইখিনি আজিৰ যোগাৰ। অৱশ্যে যোগাৰ আটাইখিনি মোৰ ভাগৰ। ছাত্ৰ ছাত্ৰীসকলক মই খৰচ কৰিবলৈ দিয়া নাই, তেওঁলোকক মাত্ৰ খাবলৈ মাতিছোঁ। বৰা চাউলখিনি মই ৰাতিপুৱাই ধুই তিয়াই ৰাখিছিলোঁ। চুঙাটোৰ জোখত মই চাউল তিয়াইছিলোঁ। চাউল ভৰোৱা চুঙাটোত ঘুটুং হেতাৰে দুহেতা পানী ভৰাই ল'লোঁ। চাউলৰ ওপৰত থকা পানীখিনি পেলাই দিব লাগিব, নহ'লে ভাতখিনি থেপথেপীয়া হ'ব। কলপাত ভাজ কৰি চুঙাটোৰ মুখত সোপা মাৰি দিলোঁ, কিন্তু এটা সোপাত নহ'ল, সেইকাৰণে আৰু এটা সোপা এনেকৈ টানকৈ বান্ধি দিলোঁ আৰু চুঙাটো এতিয়া জুইত দি দিছোঁ। হাড় নাইকিয়া হাঁহ মাংস অলপ বাছি লৈছোঁ। কোমোৰা দুডোখৰ মিহিকৈ কুটি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি আৰু মিঠাতেল দিছোঁ। পিঁয়াজ অলপ মিহিকৈ কুটি লৈছোঁ। জলকীয়া কেইটামানো ফালি লোৱাৰ পিছত মিক্সিত বটি লোৱা আদা নহৰুৰ পেষ্ট অলপ দি দিছোঁ। আটাইখিনি ভালদৰে মিহলাই লৈছোঁ আৰু এতিয়া চুঙাত ভৰাই দিছোঁ। হেতাখনৰ নালেৰে খুচি অলপ খুন্দিয়াই লৈ আকৌ গোটেইখিনি মাংস ভালদৰে ভৰাই দিছোঁ। হাঁহ মাংসখিনিও চুঙাটোত জোখমতে হৈ গ'ল। মাংসৰ চুঙাত অলপমান মিঠাতেল ঢালি চুঙাটো কলপাতেৰে সোপা মাৰি দিছোঁ। এইটো চুঙাও গ'ল জুইত, কিন্তু চুঙাবিলাক ওপৰলৈ মুখ কৰি দিব লাগিব, নহ'লে উতলি পৰি যাব। এইবেলি গাহৰি মাংস লৈছোঁ। পেষ্ট কৰি লোৱা মছলা, নিমখ, হালধি লৈ লৈছোঁ। জলকীয়া ফালি লৈছোঁ। হাঁহৰ মাংসখিনিৰ নিচিনাকৈ গোটেইখিনি মিহলাই লৈ চুঙাত ভৰাই ল'লোঁ। নহৰু কেইফুটামান ফালি দি দিছোঁ। মাংসখিনি ভৰোৱাৰ পিছত চুঙাত অলপ জেগা আছিল কাৰণে লাই অলপ ভৰাই দিলোঁ। এতিয়া ভালদৰে কলপাতেৰে সোপা মাৰি দিলোঁ। সোপাবোৰ টান নকৰিলে উতলিলে চুঙাৰ মুখেদি ওলাই আহিব। তিনিটা চুঙাই জুইত দি বিজয় আৰু কৃষ্ণক চমজাই দিলোঁ। এতিয়াহে মই মাংস ৰান্ধিম। মই মাংস জোখমতে কাটি লৈছোঁ। কৃষ্ণ আৰু উদীপ্তই খৰিকাত মাংস চিলাইছে। এইফালে তেল পকিছে। অনন্যাক লগাই দিছোঁ কুটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি তেলত ভাজিবলৈ। পিঁয়াজখিনি তেলত অলপ দেৰি ভজাৰ পিছত আদা নহৰুৰ পেষ্ট অলপ দি আকৌ ভাজি লোৱা হ'ল। নিমখ আৰু হালধি দি আকৌ অলপ দেৰি ভাজি লোৱা হ'ল। মছলাৰ কেঁচা গন্ধ যোৱাৰ পিছত গাহৰি মাংসখিনি কেঁচাকৈয়ে তেলত দি দিছোঁ। আজিকালি সকলোৱে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰে, গতিকে সিজাই নল'লেও হয়। কেঁচাকৈ গাহৰি ৰান্ধিলে বেছিহে সোৱাদ লাগে। কলপাতেৰে ঢাকি দিছোঁ। এইফালে চুঙাকেইটাৰ জুইকুৰাও চাই দিছোঁ। প্ৰিয় দৰ্শক, ৰূপাঞ্জলি ৰঙানৈ চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে, এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব, সেই বেলটো এবাৰ চুই দিব, তেতিয়া আমাৰ প্ৰত্যেকটি নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। মাংসত কেইডোখৰমান আলু দি ভালদৰে মিহলাই দিছোঁ। ইতিমধ্যে কোনোবা এটা চুঙা সিজিলে, বাকী দুটা চুঙাৰ লগত এতিয়া কৃষ্ণ আৰু বিজয় ভালদৰে লাগি আছে। মাংসৰ পৰা তেল ওলাইছিল কাৰণে মাজতে মই পানী দি দিলোঁ আৰু এতিয়া কলপাতেৰে ঢাকি দিছোঁ। তিনিওটা চুঙাই সিজিলে। পানী শুকাই মাংসৰ তেল ওলোৱাৰ পিছত লাই দি দিছোঁ। লাইখিনি মজি যাবলৈ ঢাকি দিছোঁ। চুঙা তিনিটা সিজাৰ পিছত কৃষ্ণই এতিয়া খৰিকাত চিলাই লোৱা মাংসখিনি জুইত পুৰিছে। দীপুৰ কাৰণে উদীপ্তই পনীৰ কাটি আছে। দীপুৱে মাছ, মাংস, কণী একো নাখায়।
লাইখিনি মজি যোৱাৰ পিছত ইলুটি শিলুটি কৰি মাংসখিনিৰ লগত মিহলাই দিছোঁ। লোপামুদ্ৰাক কেইটামান জলকীয়া ফালিবলৈ লগাই দিছোঁ। আদা নহৰুৰ পেষ্টত জলকীয়া আছিল যদিও মাংস বুলিলে অলপ জ্বলা খাই ভাল লাগে, নহয় জানো? ইতিমধ্যে মাংস সিজিছে। মাংসৰ ওপৰত এতিয়া ধনিয়াখিনি কাটি দিছোঁ। আমি মুঠ 14 জন, প্ৰত্যেকেই হাতে কামে লাগি আছে। এতিয়া মহেশে মাংসৰ কেৰাহীটো নমাই দিছে। এইবাৰ আকৌ বেলেগ এটা কেৰাহী পাতি লৈছোঁ। কৃষ্ণ পুৰা লাগি আছে। কেৰাহী গৰম হৈছে, মিঠাতেল ঢালি দিছোঁ। তেল অৱশ্যে বেছি দিয়া নাই। এয়া চাওক, তেল পকিছে। কুটি ৰখা জলকীয়া পিঁয়াজ তেলত দি ভাজি লৈছোঁ। আদা নহৰুৰ পেষ্ট দি আকৌ ভাজি লৈছোঁ। পিঁয়াজ আৰু আদা নহৰুৰ কেঁচা গন্ধ গৈছে। হালধি আৰু নিমখ দি ভালদৰে গোটেইখিনি আকৌ ভাজি ল'লোঁ। পেকেট মছলা জিৰা আৰু ধনিয়া গুড়ি দি মছলাখিনিৰ লগত মিহলাই অলপ দেৰি ভাজি ল'লোঁ। হাঁহৰ মাংসখিনি দি তেল মছলাৰ সৈতে ভালদৰে ভাজি কলপাতেৰে ঢাকি দিলোঁ। খৰিকাৰ মাংসও সিজিলে। এয়া চাওক, 2 খৰিকা মাংস। পিছত মাংসৰ চাটনি হ'ব। মই এতিয়া কলপাতেৰে ভালদৰে মেৰিয়াই থৈ দিছোঁ। এইফালে হাঁহ মাংসৰ পৰাও তেল ওলাইছে। ওপৰত মই এতিয়া কাটি ৰখা কোমোৰাখিনি দি দিছোঁ। কোমোৰাখিনি মজি যাবলৈ কলপাত দিছোঁ। কলপাতৰ ওপৰত আকৌ ঢাকনি দি ঢাকি ৰাখিছোঁ। থলুৱা ৰন্ধন প্ৰকৰণ জুইত হৈ আছে। পাকঘৰৰ গেছত পনীৰ, আলু, মটৰ, বিলাহী ৰান্ধি আছে দীপুৰ লগত মহেশেও আহি সহায় কৰি দিছে। 15 মিনিট টান জুইত ঢাকি ৰখাৰ পিছত কোমোৰাখিনি তেল, মাংস আৰু মছলাৰ সৈতে ভালদৰে মিহলাই লৰাই দিছোঁ। চালাডত মই হাত দিয়া নাই দেই, মাত্ৰ লেটুচ পাত ছিঙি আনিছোঁ। বিলাহী, গাজৰ, মটৰ, বিট, ধনিয়া, পিঁয়াজ কি মিহলাইছে আৰু মুঠৰ ওপৰত চালাডখিনি একেবাৰে শেষত মই সজাই দিম। এনেয়ে মাইগ্ৰেন পেচেণ্ট, আজি মই জুইতেই তত পোৱা নাই। এইফালে কোমোৰা আৰু মাংস লাগি ধৰিছে। পানী অলপ দি ভালদৰে লৰাই মিহলাই দিছোঁ। চালাডত এইবেলি মূলায়ো স্থান পালে দেই। কোমোৰা সিজিলে। সৰহীয়া মানুহ, জোল দিবই লাগিব। হাঁহৰ মাংসত জালুক অলপ খুন্দি দিলোঁ, দেখুৱাবলৈ নহ'ল, থাকি গ'ল। পানী দি এতিয়া উতলিবলৈ ঢাকি দিছোঁ। এইফালে চালাডৰ পৰ্ব শেষেই হোৱা নাই। চুঙা 3টা যুঁজাই লৈছোঁ। চুঙাকেইটা এতিয়া কাটিবলৈ হ'ল। মই আৰম্ভণিটোহে কৰিছোঁ, কৃষ্ণই কাটিব। প্ৰথম চুঙাটোত হাঁহ আৰু কোমোৰা ওলালে। চামুচ এখন ল'ব লাগিছিলে, বিজয়ে কটাৰীৰেই টানি দিলে। দেখিবলৈ বৰ ধুনীয়া হৈছে অ'। দ্বিতীয়টো চুঙাত বা কি ওলায়? বাহ, এইবাৰ দেখোন গাহৰি মাংস ওলালে। কটাৰীৰে উলিয়াবলৈ সুবিধা, ময়ো চুৰি কটাৰীৰে উলিয়ালোঁ। এইখিনি মাংসও দেখিবলৈ ভাল লাগিছে। চাওকচোন, 2খিনি মাংস একেলগে ৰাখি দিছোঁ। এইবেলি বৰা চাউলৰ চুঙাটো কটা হ'ল। লোকৰ বৰা চাউলবিলাক গোল গোল হয়। আমাৰ এয়া চাওকচোন কি অৱস্থা। যেনেকৈ ফালিছোঁ তেনেকৈ এতিয়া কটাৰীৰে এইদৰে ৰুকি ৰুকি উলিয়াবলগীয়া হৈছে। দেখিবলৈ যেনেকুৱাই নহওক, গোন্ধটো কিন্তু বৰ ভাল লাগিছে। হাঁহ মাংসখিনি হৈ গৈছে। ধনিয়া কাটি দিছোঁ। কেঁচা জলকীয়া আকৌ দিয়া নাই আৰু, কাৰণ আদা নহৰুৰ পেষ্টত জলকীয়া আছিলেই। পিঁয়াজৰ লগতো জলকীয়া ভাজি দিছিলোঁ। জালুকৰ গুড়িও দিয়া আছে। বেছি জ্বলা হ'লেও খাবলৈ অলপ অসুবিধা হয়। এইটো কেৰাহীও মহেশেই নমাই দিলে। প্ৰিয় দৰ্শক, ক্ষমা কৰিব। সকলোৱে খোৱাৰ আগত খাব নাপায় যদিও চুঙাত সিজোৱাখিনি মই আপোনালোকক অলপ খাই দেখুৱাম। প্ৰথমেই মই অগ্নি দেৱতাক অলপ সমৰ্পণ কৰি লৈছোঁ। খোৱাৰ ভিডিঅ' দিবলৈ মোৰো ভাল নালাগে, কিন্তু একাংশ দৰ্শকে ৰন্ধাৰ পিছত খোৱাৰ প্ৰমাণ বিচাৰে। প্ৰতিগৰাকী দৰ্শকক গুৰুত্ব দিওঁ কাৰণেই আজিকালি ৰন্ধা বঢ়া কৰিলে সময় পালে মই খাই দেখুৱাওঁ। খাবলৈ খুবেই ভাল হৈছে। কৃষ্ণই খৰিকাত দিয়া মাংস এডোখৰো দিছেহি। খৰিকাত দিয়া মাংসৰ সোৱাদ ক'বই নালাগে। চালাডত মিঠাতেল ঢালি
খৰিকাত দিয়া মাংসখিনি মিহিকৈ কাটি চাটনি প্ৰস্তুত কৰি চালাডেৰে সজাই দিছে। এতিয়া মই কলপাতত লেটুচ পাত দি চাটনিৰ মাংসখিনি সজাই দিছোঁ। ভাত বাঢ়ি দিছোঁ। শহুদৰা ভণ্টি কান্তা আৰু কাজিন ভণ্টি তগৰী আৰু তগৰীৰ ভনী জোঁৱাইক মাতিছিলোঁ। চবেই ভিডিঅ' কৰাত ব্যস্ত। দূৰণিবতীয়া কেইজনক আগে খাবলৈ দিছোঁ। ইমান কষ্ট কৰিলা। মাংস পনীৰ আজি মনটো বহুত ভাল লাগিছে। মই অকণমান আকৌ খাবলৈ বহিছোঁ। ওচৰত থকাখিনি আৰু ঘৰৰ মানুহখিনি খাওঁ মানে আন্ধাৰেই হ'ল। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ।